অঁ চাই পেলাই দামটো ক'ব। অঁ চাওক গাইজ থেংকেলে বুলি শ্বহীদুল আৰলি মহটো চাওক ইয়াৰ ডাঙৰ মহটো। এই মহটো সেয়া জালুগুটি যেতিয়া যুঁজ হৈছিলে তেতিয়া যুঁজত মানে শিংটো অলপ ভাঙি গ'ল আৰু চকুটো অলপ ফান পালে বিক্ৰী কৰিব বোলে মহটো। আকৌ লৈছিল না বাপ পোৱালি ক'ত পাব তাৰনে বেছি 30,000 20,000 বিশালে পোৱালি বেছি হয়। সেই মহটো আপোনালোকে কিমানত বিক্ৰী কৰিছিলে? সেইটো আপোনালোকৰ সেইটো আছিল যে 2,10,000 বিক্ৰী কৰিছে ন? চলিলে এইটো কিমান বেচিছিলে? এইটো কিমান লৈছিলে? 1,10 হৈ গ'ল, বহুত বেছি হৈ গ'ল দামটো। ইয়া চাওক মহটো ডাঙৰটো কি কৰি আছে। বয়সত এইটো ডাঙৰ আছিলে সেইটো ডাঙৰ আছিলে? এইটো ডাঙৰ আছিল ন? কিন্তু শিংটো ই নিজে হেৰি কৰি ভাঙিলে, দাঙি দিলে যে সেইটোক দাঙি পেলাই জোৰে এনেকৈ মাৰি দিলে শিংটো ভাঙি গ'ল। চাই লওক গাইজ থেংকেলে বৈ শ্বহীদুলৰ মহটো অলপ খিনাই গৈছে মহটো। ওখ আছে, শিংযোৰো মজা আছে কিন্তু। ইয়াৰ বয়স কিমান হ'লে নে? ইয়াৰ সেইটো ডাঙৰটো যায়, সেই ডাঙৰটো যায় বয়স ন? বহুত বছৰ আমিও পাই আছো। তথাপি চকুত আঘাত নাপালে অলপ কিবা এটা হ'লে হয়। চকুত আঘাত পালে ন, সেইটো কাৰণে বেয়া হ'লে অলপ। চাওক মহটো বেয়াও লাগে বহুত মহটোৰ কাৰণে, কাৰণ চকুত আঘাত পালে শিংটো অলপ ভাঙি গৈছিলে। তাহাঁতো আছে না ক'ৰবাত গ'ল। সৰুটো চাওক গাইজ, সৰু মহটো বোলে দাম দৰে বিক্ৰী কৰিব বোলে মহটো, আৰু এই ডাঙৰটো মহ বিক্ৰী কৰিব বোলে। চাওক মহটো পিছত সেই শিং ভাঙি গৈছিল যে যুঁজত কিবা প্ৰাইজ কি দিছিলে? তাকে কিমান দিছিলে? 8,000। অঁ মঙলদৈ। তাৰপিছত কাৰ লগত লৈছিলে? মঙলদৈৰ পিছত আৰু এটা 12 বজীয়া। তাৰ লগত কিমান সময় কৰিছিলে? জিকিছিল নে? জিকিলে। গোটেইকেইটা যুঁজতো জিকিছে এইবাৰ ন এইবছৰ? পিছত প্ৰাইজ কি পাইছা এইবছৰ? নাজানা ন? যোৱা বছৰ কি পাইছিলা? চাইকেল দিয়া ন? আৰু
চাওক সৰু মহটো চাওক চাইকেল পাইছিলে এইবছৰ জালুকবাৰী যুঁজখনত প্ৰথম পুৰস্কাৰ চাইকেল পাইছিলে যোৱা বছৰ কি পাইছিলা পুৰস্কাৰ 30,000 30,000 টকা 40,000 অঁ যোৱা বছৰ মানে ভাল যুঁজ পাইছিলা ন ভালেই পাইছিলা প্ৰাইজবিলাক আৰু এইবছৰো চাইকেল এটা পাইছা এখনেই চাইকেল পাইছা ন আৰুতো পোৱা নাই আৰু বেলেগ কিবা টকা পাইছিলানে এই আহতগুৰি কিমান পাইছিলা 1500 দিলে অঁ এতিয়াতো কি ঘাঁহ কি খুৱাই আছে ইয়াক এইবিলাকে খোৱা কি বেলেগ মানে দলগাঁহ বা এইবিলাক মানে মাকৈ চাকৈ নোখোৱা নেকি অঁ পেলাইছে এইখিনি তোমালোকে পেলাইছানে এইখিনি চাওক গাইছ এয়া মাকৈ পেলাইছে এইবিলাকত ইয়াত আৰু এনে কি চাপৰ তাপৰ খুওৱা ন নাই নাখায় ন আৰু গাঁহ কি এনেই ডাইৰেক্ট এনেকৈ খায়নে নে মানে খুৱাই দিব লাগে মানে মাকৈ চাকৈ হ'লে নে মাকৈ নিজে খাব পাৰে নিজে খায় ন অঁ মজা মোক চাওক নিজে খায় যিকোনো গাঁহ তাক খুৱাব নালাগে স্বাস্থ্যটো তথাপি পৰি যোৱা নাই কি ধুনীয়া স্বাস্থ্য হৈ আছে যুঁজতকৈ অলপ কমিছে বাৰু কিন্তু হ'লেও অহা বছৰ আকৌ যুঁজৰ সময়ত হৈ যাব স্বাস্থ্যটো অঁ ইয়াৰ কিন্তু আকৌ এই গঁড়লটো বহুত বহল হয় কিন্তু শিংটোৰ আগতে বহুত ভয়ানক শিং আছিল আগতে শিং চাইতো বেলেগ মানুহে যুঁজিবলৈ মানে দিয়া নাছিলে ইয়াৰ লগত ন কিন্তু শিং ভাঙিছে তথাপি হাৰি যোৱা নাই ন এইটোৱেতো মানে এটা এজন গোৱালৰ মানে এইটোৱেতো আশা যে মহটো যাতে হাৰি নাযায় ইমান কষ্ট কৰি পেলাই ৰাখা মহ এটাৰ শিং ভাঙি গৈছে তথাপি হাৰি যোৱা নাই মহটো এইবছৰ এতিয়া মানে সি অহা বছৰ ক'ত নিবা মানে বুলি ভাবিছা আহতগুৰি ন আহতগুৰিতে লৈ যোৱা সদায় ন আৰু এইবছৰ সোণা ডেকাৰ লগত লগোৱা নাই ন অঁ নগাঁও লৈ গ'ল ন সোণা ডেকাৰটো নগাঁও লৈ গৈছিলে কাৰ লগত লগাইছিল সোণা ডেকাৰ মহটো ঘৰে লগাইছিলে ন অঁ চাওক সোণা ডেকা ভাল পাতৰ তৰাবৰী মাহটো চাওক শিংটো অহা বছৰ অলপ মানে জোঙা কৰি দিলে ঠিক হৈ যাব অলপ অহা বছৰ যাবা এতিয়া নালাগে বাৰু চাওক গাইছ মন ভাল পাতৰ তৰাবৰী মহটো চাওক ডাঙৰ মহটো এইটো আপোনালোকৰ চাৰিওফালৰ পৰা দেখাই দিছোঁ চাওক কি সজা মহটো কি ধুনীয়া মহটো চাওক শিংযোৰ একদম মজা হৈ আছে শিংটো এটা ভাঙিল যদিও তথাপিও মানে অহা বছৰ ঠিক হৈ যাব বাৰু অলপ জোঙা কৰি দিলে চাওক চাৰিওফালৰ পৰা দেখাই দিছোঁ আপোনালোক চাওক এয়া মন ভাল পাতৰ তৰাবৰী মহটো এই মন ভাল পাতৰ তোমাৰ কি হয় দেউতাক ন তোমালোকে ভাই ককাই কেইজন দুটাইনে অঁ আৰু ই তোমাৰ কি হয় মানে এই তোমাৰ ভাই